নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ কম্পিউটাৰৰ MCQৰ 100টা কুৱেশ্যন, যিকেইটা আপোনালোকৰ বহুতেই ইম্পৰ্টেণ্ট হ'ব জুনিয়ৰ এছিষ্টেণ্টৰ লেভেলৰ পৰীক্ষাৰ কাৰণে। আপোনালোকৰ যি DTৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ যি জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা হ'ব লগা আছে, ধেমাজি আৰু যি 5খন পলিটেকনিকৰ পৰীক্ষা আছে, সেই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু লগতে অসম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আৰু লগতে SSCৰ পৰীক্ষাৰ কাৰণে আপোনালোকে এই ভিডিঅ' কুৱেশ্যনবোৰ চাব পাৰে। গতিকে বলক বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে যদি বেল আইকন আছে, বেল আইকনটো নটিফিকেশ্যনটো অন কৰি ল'ব, কাৰণ আমি ইয়াত কি কৰোঁ প্ৰিপাৰেশ্যন ৰিলেটেড বহুতো ভিডিঅ' আগবঢ়াইছোঁ। ৰিজনিং, তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড, ইংলিছ গ্ৰামাৰ, কম্পিউটাৰৰ কুৱেশ্যনবোৰ আপোনালোকলৈ আগবঢ়াইছোঁ। সেই ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত পাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া বলক বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, এতিয়া যি প্ৰথম কুৱেশ্যনটো চাওক। প্ৰথম কুৱেশ্যনটো কৈছে যে WWW মানে 3টা W আছে। WWW ষ্টেণ্ড মানে কি হয়, ইয়াৰ ফুল ফৰ্মটো কি হয়? আমি যে লিখোঁ www ডট কিবা এটা ৱেবছাইটৰ লিখোঁতে আমি 3টা WWW লিখোঁ, ইয়াৰ ফুল ফৰ্মটো কি কৈছে? ইয়াৰ ফুল ফৰ্মটো হ'ব ৱৰ্ল্ড ৱাইড ৱেব। গতিকে অপশ্যন ডিটো ইয়াত যিটো আছে ৱৰ্ল্ড ৱাইড ৱেব, সেইটো শুদ্ধ উত্তৰ। এতিয়া চাব 2 নম্বৰ কুৱেশ্যনটো। 2 নম্বৰ কুৱেশ্যনটোত কৈছে হুইচ অফ দ্য ফলোয়িং আৰ দ্য কম্পনেণ্টছ অফ CPU? চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। চেণ্ট্ৰেল প্ৰচেছিং ইউনিটৰ কোনকেইটা তলৰ কম্পনেণ্ট হয় সেইটো সুধিছে। আমি গম পাওঁ কি কৰে থাকে ALU, এৰিথমেটিক লজিকেল ইউনিট ALU, লগতে থাকে কণ্ট্ৰল ইউনিট CU থাকে, আৰু লগতে থাকে কি মেমৰি ইউনিট। এই মেমৰি এই 3টা বস্তু লগ লাগি কি হয় CPU গঠন হয়। গতিকে ইয়াত আপোনালোকে চাব এৰিথমেটিক লজিকেল আৰু কণ্ট্ৰল ইউনিট আছে। অপশ্যন এত আছে ALU আৰু মাউচ আছে, আৰু ইয়াত আছে অপশ্যন চিত আছে এৰিথমেটিক লজিক ইউনিট আৰু ইণ্টিগ্ৰেটেড চাৰ্কিট। গতিকে ইয়াত যিটো শুদ্ধ হ'ব অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ হ'ব। গতিকে 3 নম্বৰ কুৱেশ্যনটো চাব। এতিয়া 3 নম্বৰ কুৱেশ্যন কৈছে ফুল ফৰ্ম অফ URL। URLৰ ফুল ফৰ্ম কি? এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট। গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। ক'ত আছে অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব, ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। 3ৰ এইটো শুদ্ধ উত্তৰ। গতিকে এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাওঁ। 4 নম্বৰ কুৱেশ্যনত কৈছে হুৱেৰ দ্য ৰেম ইজ লোকেটেড। ৰেমটো ক'ত থাকে? ৰেমটো আমি সকলোৱে গম পাওঁ, ৰেমটো হ'ল এটা ভলেটাইল মেমৰি। যেতিয়া আমি কোনো কম্পিউটাৰত কাম কৰি থাকোঁ বা মোবাইলত যেতিয়া আমি কাম কৰি থাকোঁ, কাৰেণ্ট যেতিয়া কাম কৰি থাকিম, সেই কামটো ক'ত ষ্ট'ৰ হৈ থাকে? ৰেমত ষ্ট'ৰ হৈ থাকে। আৰু ৰেমটো যেতিয়া আমি মোবাইলটো ছুইচ অফ কৰি দিম বা কম্পিউটাৰটো ছুইচ অফ কৰি দিম, ইয়াৰ পৰা কি কয় ডাটাবোৰ ইৰেজ হৈ যায়। গতিকে ৰেমটো এটা ভলেটাইল মেমৰি, আৰু এই ভলেটাইল মেমৰিটো ক'ত ষ্ট'ৰ থাকে, ক'ত লোকেট হয় সেইটো সুধিছে। গতিকে ইয়াৰ অপশ্যন C2 শুদ্ধ হ'ব, মাডাৰবৰ্ডত ৰেমটো লোকেটেড হৈ থাকে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং ফ্ৰম ডাটা ইজ ষ্ট'ৰ্ড ইন কম্পিউটাৰ। মানে তলৰ এতিয়া কোনটো ফৰ্মত ডাটাবোৰ কম্পিউটাৰত ষ্ট'ৰ হৈ থাকে? ইয়াত অপশ্যনবোৰ চাব ডেচিমেল, বাইনৰী, হেক্সাডেচিমেল, অক্টেল। গতিকে আমি সকলোৱে গম পাওঁ কম্পিউটাৰে অকল 0 আৰু 1ৰ ভাষা বুজি পায়। গতিকে এইটো হ'ল বাইনৰী। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব ইয়াৰ। এতিয়া কৈছে যে DSLৰ ফুল ফৰ্ম কি? DSLৰ ফুল ফৰ্মটো সুধিছে, এইটো হ'ল ডিজিটেল ছাবস্ক্ৰাইবাৰ লাইন। গতিকে অপশ্যন এইটো শুদ্ধ হ'ব, অপশ্যন নম্বৰ A 6ৰ এইটো শুদ্ধ উত্তৰ। ডিজিটেল ছাবস্ক্ৰাইবাৰ লাইনটো কি হয়? যে DSL টেকনলজি ইউজ টু প্ৰভাইড ইণ্টাৰনেট বাই ট্ৰান্সমিটিং ডাটা অভাৰ টেলিফোন নেটৱৰ্ক। টেলিফোন নেটৱৰ্কৰ থ্ৰুৱেদি যেতিয়া আমি ডাটা ট্ৰান্সমিট কৰিব লগা হয়, যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰিব লগা হয়, তেতিয়া DSL টেকনলজি ব্যৱহাৰ কৰা হয়। আৰু DSLৰ ফুল ফৰ্মটো কি? ডিজিটেল ছাবস্ক্ৰাইবাৰ লাইন। গতিকে আগৰ অপশ্যনৰ যিটো আছিলে অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ হ'ব 6ৰ। এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাওঁ। 7 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GUI? GUI এৰ ফুল ফৰ্মটো কি সুধিছে? ইয়াৰ উত্তৰ হ'ব ইয়াৰ অপশ্যন নম্বৰ যিটো আছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। অপশ্যন চাব আপোনালোকে, অপশ্যন ডিত আছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। গতিকে ডিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 8 নম্বৰটো চাওঁ। 8 নম্বৰটো কৈছে যে হু ৱাজ দ্য ফাদাৰ অফ ইণ্টাৰনেট। ফাদাৰ অফ ইণ্টাৰনেট কোন হয়? গতিকে এইটো আপোনালোকৰ কুৱেশ্যনটো যদি ফাদাৰ অফ কম্পিউটাৰ সুধিলে চাৰ্লেছ বেবেজ, আৰু যদি সুধিছে ফাদাৰ অফ ইণ্টাৰনেটটো হ'ল ফিণ্ট ক্ৰফ। গতিকে 8ৰ অপশ্যন বিটো শুদ্ধ উত্তৰ। এতিয়া 9 নম্বৰ কুৱেশ্যনটো চাওঁ। 9 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ এমং দ্য ফলোয়িং ইজ কমনলি ইউজ লেংগুৱেজ ইন এণ্ড্ৰইড এপ্লিকেশ্যন। এণ্ড্ৰইড এপ্লিকেশ্যনবোৰত কোনটো তলৰ লেংগুৱেজ, কম্পিউটাৰ লেংগুৱেজ বা মোবাইল লেংগুৱেজ, কি কয় প্ৰগ্ৰেমিং লেংগুৱেজ ইউজ কৰে এণ্ড্ৰইড এপ্লিকেশ্যনত? গতিকে অপশ্যনবোৰ চাব C, PHP, C++ আৰু জাভা। গতিকে শুদ্ধ উত্তৰ যিটো হ'ব অপশ্যন নম্বৰ ডিটো, জাভাটো ইউজ কৰে। কিয় ইউজ কৰে? জাভাটো হ'ল এটা অবজেক্ট অৰিয়েণ্টেড লেংগুৱেজ। গতিকে ইয়াক কি কৰিব পাৰি, সহজতে ইমপ্লিমেণ্ট কৰিব পাৰি, সেইকাৰণে এইটো ইউজ কৰে। এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাব।
হুইচ এমং দ্য ফলোয়িং ইজ ছেকেণ্ডাৰী ষ্ট'ৰেজ মেমৰি, তলৰ কোনটো ছেকেণ্ডাৰী ষ্ট'ৰেজ মেমৰি সুধিছে। গতিকে এইটো চাব ডায়োড ট্ৰানজিষ্টৰটো হ'ল এটা মেমৰিৰ এটা সকলোতকৈ সৰু ইউনিট, যিটো ট্ৰানজিষ্টৰবোৰ লগ লাগি ফ্লিপ ফ্লপ হয়, ফ্লিপ ফ্লপ লগ লাগি ৰেজিষ্টাৰ লেগ লৈ কিনে ঠিক তেনেদৰে মেমৰি গঠন হয়। গতিকে এতিয়া চাব ইয়াত সুধি ছেকেণ্ডাৰী ষ্ট'ৰেজ মেমৰিজ, ছেকেণ্ডাৰী ষ্ট'ৰেজ মেমৰিটো হ'ব হাৰ্ড ডিস্কটো হ'ল আমাৰ ছেকেণ্ডাৰী ষ্ট'ৰেজ ডিভাইচ। গতিকে 10ৰ এইটো শুদ্ধ উত্তৰ হ'ব। 11টো সুধিছে USB ইজ এ টাইপ অফ ষ্ট'ৰেজ ডিভাইচ, মানে USBটো কোন ধৰণৰ ষ্ট'ৰেজ ডিভাইচ হয়। অপশ্যনবোৰ হ'ব প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী আৰু অপশ্যন ডিত আছে নান। গতিকে USBটো আমাৰ ক'বলৈ গ'লে কি ধৰণৰ ষ্ট'ৰেজ ডিভাইচ, এইটো টাৰ্চিয়াৰী, অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া কৈছে ফুল ফৰ্ম অফ পোষ্টৰ ফুল ফৰ্মটো কি, এইটো হ'ল অপশ্যন যিটো আছে এইটো পাৱাৰ অন চেল্ফ টেষ্ট, মানে পাৱাৰ অন চেল্ফ টেষ্টটো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া চাওক আপোনালোকে পোষ্টে কি কাম কৰে, যেতিয়া কম্পিউটাৰ ৰেম, হাৰ্ড ডিস্ক, তাৰপিছত পেৰিফেৰেল ডিভাইচ আৰু আদাৰ কম্পনেণ্টবোৰ প্ৰপাৰলি ৱৰ্ক কৰিছে নাই, সেইটো কি কৰে পোষ্টে ডিটাৰমাইন কৰে। পোষ্টৰ কাম সেইটো কি, পোষ্টৰ কামটো হ'ল যে কম্পিউটাৰৰ ৰেম, হাৰ্ড ডিস্ক বা পেৰিফেৰেল ডিভাইচ বা আদাৰ হাৰ্ডৱেৰ কম্পনেণ্টবোৰ কেনেদৰে কাম কৰিছে, সেইটো ভালদৰে কাম কৰিছে নাই, সেইটো পোষ্টে চায়। আৰু পোষ্টৰ ফুল ফৰ্মটো কি, পাৱাৰ অন চেল্ফ টেষ্ট। গতিকে 12ৰ যিটো আছে 12ৰ এইটো শুদ্ধ হ'ব। এতিয়া 13 নম্বৰ কুৱেশ্যনটো চাওক। 13 নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CMOS। CMOSৰ ফুল ফৰ্মটো সুধিছে। গতিকে এইটো বহুতেই সহজ, ইয়াৰ যিটো আছে কমপ্লিমেণ্টাৰী মেটেল অক্সাইড ছেমিকণ্ডাক্টৰ। ইয়াত চাব অপশ্যন বি কমপ্লিমেণ্টাৰী মেটেল অক্সাইড ছেমিকণ্ডাক্টৰ, এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া চাওক কৈছে MPG ইজ এন ফাইল এক্সটেনশ্যন অফ হুইচ ফাইল। MPGটো কোন ধৰণৰ ফাইলৰ এটা এক্সটেনশ্যন। গতিকে অপশ্যনবোৰ চাব অডিঅ', ইমেজ, ভিডিঅ', ফ্লেছ। গতিকে আমি ক'ব লাগিব যে MPGটো অডিঅ'ৰ এক্সটেনশ্যন ফাইল, ইমেজৰ, ভিডিঅ'ৰ নে ফ্লেছৰ। MPGটো হ'ল ভিডিঅ'ৰ এটা এক্সটেনশ্যন ফাইল। গতিকে অপশ্যন যি আছে অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 15 নম্বৰ কুৱেশ্যনটো যাব। 15 নম্বৰ কুৱেশ্যনটো কৈছে ফুল ফৰ্ম অফ MPEG। MPEGৰ ফুল ফৰ্মটো কি, ইয়াৰ অপশ্যন মুভিং পিকচাৰ এক্সপাৰ্ট গ্ৰুপ। গতিকে আপোনালোকে ইয়াত চাব মুভিং পিকচাৰ এক্সপাৰ্ট গ্ৰুপ, অপশ্যন A2ত আছে। গতিকে ইয়াৰ 15ৰ এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া চাওক 16 নম্বৰটো কৈছে SMPSৰ ফুল ফৰ্ম। SMPSৰ ফুল ফৰ্ম হ'ল ছুইচ মোড পাৱাৰ ছাপ্লাই। গতিকে অপশ্যন চি ছুইচ মোড পাৱাৰ ছাপ্লাইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। SMPSৰ ফুল ফৰ্ম। SMPS আৰু এটা কাম কৰে, সেইটো আমি তলৰ কুৱেশ্যনবোৰত আছে, সেইটো চাই ল'ম। এতিয়া চাব আপোনালোকে ৱেৰ দ্য বায়'ছ ইজ ষ্ট'ৰ্ড। বায়'ছটো ক'ত ষ্ট'ৰ্ড থাকে, বায়'ছৰ ফুল ফৰ্মটো হ'ল বেছিক ইনপুট আউটপুট ছিষ্টেম। গতিকে এইটো ক'ত ষ্ট'ৰ্ড হৈ থাকে সেইটো সুধিছে। এইটো ষ্ট'ৰ হৈ থাকে ৰমত। কিন্তু অভিয়াছলি ৰেমটো আমি গম পাইছোঁ যে ৰেমটো ভলটাইল মেমৰি, গতিকে ৰেমত থাকিলেতো এইটো নোহোৱা হৈ যাব। গতিকে যিহেতু বায়'ছটো আমি কি কৰোঁ, অপাৰেটিং ছিষ্টেমটো যেতিয়া অন কৰোঁতে এইটো দৰকাৰ হয়। গতিকে এতিয়া বায়'ছটো আপোনালোকে যদি কৈছে ক'ত ষ্ট'ৰ থাকে, ৰমত ষ্ট'ৰ থাকে। অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ। এতিয়া কৈছে 18 নম্বৰটো 1 MB ইজ ইকুৱেল টু হোৱাট। 1 MB ইজ ইকুৱেল টু হোৱাট। আমি জানো এইটো যে 1024 KB মানে কি কিলোবাইট ক'ত আছে 1024 কিলোবাইট। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ। 18ৰ বিটো শুদ্ধ। এতিয়া 19 নম্বৰটো চাব 1 নিবল ইজ ইকুৱেল টু কিমান সুধিছে। 1 নিবল মানে হ'ল BBLA, 1 নিবল মানে হ'ল 4 বিট। 4 বিট ক'ত আছে, অপশ্যন নম্বৰ 8 আছে যে 1 নিবল মানে কিমান হয় 4 বিটটো শুদ্ধ উত্তৰ। চ' আপোনালোকে মনত আহিব বিটটো আমি কি বুলি জানো, বিটটোক আমি 0 আৰু 1ক বিটেৰে ৰিপ্ৰেজেণ্ট কৰে, 0 আৰু 1ক। এতিয়া যদি কয় 1 নিবল, বিটৰ পিছত কি আহিব, নিবল আহিব। নিবলটোত থাকে 4টা বিট, নিবল NIBBL, নিবলৰ পিছত কি আহিব, বাইট আহিব। বাইটত কি থাকিব, বাইটত 8টা বিট লগ লাগি এটা বাইট হয়। গতিকে ইয়াৰ যিটো আমাক সুধিছে 19ত, এতিয়া নিবলৰ সুধিছে, নিবলটো আমাৰ অপশ্যন এইটো শুদ্ধ 4 বিট। 20টো সুধিছে 1 বাইট, 1 বাইটটো আগতে ক'লোঁ মই 8টা বিট লগ লাগি কেনে এটা বাইট হ'ব। গতিকে 20ৰ চিটো শুদ্ধ হ'ব। এতিয়া সুধিছে ফুল ফৰ্ম অফ বায়'ছ, এইটো মই আগতে কৈ দিলোঁ বেছিক ইনপুট আউটপুট ছিষ্টেম। গতিকে এইটো 21ৰ এইটো শুদ্ধ উত্তৰ ফুল ফৰ্ম অফ বায়'ছৰ। এতিয়া চাব 22 নম্বৰটো সুধিছে এনেকুৱা আপোনালোকৰ ফুল ফৰ্মৰ কুৱেশ্যন অহা দেখা যায়। গতিকে মই আপোনালোকক ফুল ফৰ্মবোৰ কেইটামান এই ভিডিঅ'টোত আগবঢ়াইছোঁ। এতিয়া EXIF, EXIF ফুল ফৰ্মটো কি সুধিছে। গতিকে ইয়াৰ অপশ্যনটো হ'ব এক্সচেঞ্জেবল ইমেজ ফাইল ফৰ্মেট।
এক্সচেঞ্জেবল ইমেজ ফাইল ফৰ্মেট, গতিকে অপশ্যন ইয়াত আছে বিটোত। বিটো আপোনালোকৰ শুদ্ধ। এক্সিফৰ ফুল ফৰ্মটো সেইটো এক্সচেঞ্জেবল ইমেজ ফাইল ফৰ্মেট, 22ৰ বিটো শুদ্ধ উত্তৰ। এতিয়া সুধিছে ফাদাৰ অফ কম্পিউটাৰ, এইটো মই আগতে ক'লোঁ, ফাদাৰ অফ কম্পিউটাৰ চাৰ্লেছ বেবেজ। আৰু যদি ফাদাৰ অফ ইণ্টাৰনেট বুলি ক'লে কোনে ইণ্টাৰনেট ইনভেণ্ট কৰিছিল, এইটো আছিল বেনক্ৰফ্ট। গতিকে ইয়াত সুধিছে ফাদাৰ অফ কম্পিউটাৰ, সেইটো হ'ল চাৰ্লেছ বেবেজ। 23ৰ চিটো শুদ্ধ উত্তৰ। এইটো সুধিছে ভেৰিফিকেশ্যন ইজ দ্য প্ৰচেছ অফ, ভেৰিফিকেশ্যনটো এটা প্ৰচেছ হয়, কিহৰ প্ৰচেছ হয়? ভেৰিফিকেশ্যনটো আপোনালোকে চাওক এছ লগ ইন, লগ আউট আৰু অথেণ্টিকেশ্যন। গতিকে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব 24ৰ অথেণ্টিকেশ্যনটো এটা প্ৰচেছ হয় ভেৰিফিকেশ্যনৰ। ইয়াত কৈছে যে ভেৰিফিকেশ্যন ইজ দ্য ৱে অফ প্ৰিভেণ্টিং এৰৰ্ছ ৱেন ডাটা ইজ কপিড ফ্ৰম ওৱান মিডিয়াম টু আদাৰ মিডিয়াম। যেতিয়া এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ ডাটা আমি কপি কৰোঁ, তেতিয়া সেইটো এৰৰ নহ'বৰ কাৰণে ভেৰিফিকেশ্যনটো কৰা হয়। গতিকে আপোনালোকক কুৱেশ্যনটো কৈছে ভেৰিফিকেশ্যন ইজ দ্য প্ৰচেছ অফ, সেইটো সকলো আমাৰ গোটেই অথেণ্টিকেশ্যন হয় ইয়াৰ উত্তৰ। আৰু ভেৰিফিকেশ্যনটো কি হয়? ভেৰিফিকেশ্যনটো এটা ৱে হয় যিটোৱে প্ৰিভেণ্ট কৰে, এৰৰ প্ৰিভেণ্ট কৰে যেতিয়া আমি ডাটা এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামত কপি কৰোঁ। এতিয়া 25টো চাব, আই পি এড্ৰেছ ভাৰ্চন 4 ইজ ইন হুইচ ফৰ্মেট। আই পি এড্ৰেছ ভাৰ্চন 4টো কেইটা, ইয়াত চাব আপোনালোকে কেইটা ফৰ্মেটত কেইটা বিটত থাকে সেইটো সুধিছে। গতিকে অপশ্যন ইয়াত আপোনালোকে মনত ৰাখিব, আই পি ভাৰ্চন 4ত কিমানটা থাকে, 32টা বিট থাকে। গতিকে অপশ্যন 25ৰ ডিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া চাওক 26 নম্বৰটো চাব, 26 নম্বৰটো কৈছে যে ইণ্টাৰছেকশ্যন অফ কুলম্বছ এণ্ড ৰ' ইজ কল্ড, ইণ্টাৰছেকশ্যন অফ কুলম্ব এণ্ড ৰ' বুলি ক'লে আমি গম পাওঁ যে যিটো হৰাইজেণ্টেলত থাকে, পথালিকৈ থাকে, সেইটোক আমি কি কওঁ, ৰ' বুলি কওঁ। আৰু যিটো ভাৰ্টিকেল থাকে, দীঘলকৈ থাকে, সেইটোক আমি কি বুলি কওঁ, কুলম্ব বুলি কওঁ। ইয়াত কৈছে যে ইণ্টাৰছেকশ্যন অফ কুলম্বছ আৰু ৰ' কি বুলি কয়, সেইটোক কয় চেল বুলি কয়। গতিকে কি কয়, চেলৰ 26ৰ চিটো শুদ্ধ উত্তৰ। 27 নম্বৰ চাব, ARP ইজ ষ্টেণ্ড ফৰ, ARPটো আপোনালোকক কোনটো কি ষ্টেণ্ড ফৰ মানে কি, আপোনাৰ ARPৰ ফুল ফৰ্মটো সুধিছে। গতিকে এইটো হ'ল এড্ৰেছ ৰিজলিউশ্যন প্ৰট'কল, এড্ৰেছ ৰিজলিউশ্যন প্ৰট'কলটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। ARPৰ ফুল ফৰ্ম হ'ল এড্ৰেছ ৰিজলিউশ্যন প্ৰট'কল। 28 নম্বৰটো চাব কুৱেশ্যন। এতিয়া 28 নম্বৰটো চাব, 28 নম্বৰটো সুধিছে হোৱাট ইজ দ্য মিনিং অফ WEPROM, EPROM। আপোনালোকে সকলোৱে গম পায় ৰমৰ যিটো ফুল ফৰ্ম হয়, ৰমৰ ফুল ফৰ্মটো হ'ল ৰিড অনলি মেমৰি। ইয়াত গোটেইকেইটাতে ৰিড অনলি মেমৰিটো আছে। গতিকে আপোনালোকে এতিয়া চাব EPROM, মানে হ'ল ইলেক্ট্ৰিকেলি ইৰেজেবল। গতিকে ইয়াত ক'ৰবাত আছে নেকি ইলেক্ট্ৰিকেলি ইৰেজেবল? প্ৰথমটোত চাওক ইলেক্ট্ৰনিক্স আছে, ছেকেণ্ডটোত ইলেক্ট্ৰিকেলি ইৰেজেবল আছে। গতিকে এইটো অপশ্যনটো যাব ইলেক্ট্ৰিকেলি ইৰেজেবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি। গতিকে আপোনালোকৰ অপশ্যন ইয়াৰ বিটো শুদ্ধ হ'ব। ফুল ফৰ্মটো সুধিছে EPROMৰ ইলেক্ট্ৰিকেলি ইৰেজেবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰিটো শুদ্ধ উত্তৰ হ'ব 28ৰ বিটো শুদ্ধ উত্তৰ। এতিয়া 29 নম্বৰটো চাওঁ, 29 নম্বৰটো কৈছে ইন কম্পিউটাৰ হোৱাট কনভাৰ্টছ AC টু DC। কম্পিউটাৰত ACৰ পৰা DC লৈ কিহে কনভাৰ্ট কৰে? ইয়াৰ উত্তৰ হ'ব SMPS। SMPSক আমি আগতে পালোঁ, আগতে আমি ফুল ফৰ্মটো চাইছিলোঁ। গতিকে ইয়াৰ কনভাৰ্ট কিহে কৰে, AC টু DC কৰে SMPS। SMPSৰ ফুল ফৰ্মটো আমি আগৰ কুৱেশ্যনত চাইছিলোঁ যে ছুইচ মোড পাৱাৰ ছাপ্লাই, SMPSৰ ফুল ফৰ্মটো আছিলে। গতিকে আপোনালোকৰ 29ৰ ডিটো শুদ্ধ হ'ব। এতিয়া যাব 30 নম্বৰ কুৱেশ্যনটো কৈছে বাই প্ৰেছিং হুইচ কি উই কেন মুভ টু দ্য বিগিনিং অফ এ পেজ। আপোনালোকে চাব এটা ৱেব পেজত আপোনালোকে যদি একেবাৰে তললৈ যায়, তললৈ গ'লে এটা প্ৰেছ কৰিলে কি হয়, সি আকৌ আৰম্ভণিলৈ মানে ৱেব পেজটো আৰম্ভণিলৈকে আহে। গতিকে আপোনালোকক কৈছে কোনটো কি প্ৰেছ কৰিলে এইটো বিগিনিঙলৈ আহিবলৈ সুধিছে। গতিকে আপোনালোকে হোম কিটো বা কীবৰ্ডত থকা কি প্ৰেছ কৰি চাব, তেওঁলোকে ষ্টাৰ্টিঙৰ যিটো পেজ আপোনালোকে অ'পেন কৰি ৰাখে সেই পেজটোৰ বিগিনিঙলৈকে আহি যাব। গতিকে ইয়াত সোধা প্ৰশ্নটো কৈছে হুইচ বাই প্ৰেছিং হুইচ কি উই কেন মুভ টু বিগিনিং অফ এ পেজ, মানে আপুনি কোনটো কি প্ৰেছ কৰি কাৰণে আপোনালোকে বিগিনিং মানে আৰম্ভণিলৈ আহিব পাৰে এটা পেজৰ। গতিকে ইয়াৰ অপশ্যন হোম কিটো শুদ্ধ উত্তৰ হ'ব 30ৰ ডিটো শুদ্ধ উত্তৰ। এতিয়া 31 নম্বৰটো যাব, 31 নম্বৰটো কৈছে হু ৱাজ দ্য ইনভেণ্টৰ অফ ডিফাৰেঞ্চ ইঞ্জিনটো কোনে ইনভেণ্ট কৰিছিলে? ইয়াৰ অপশ্যন আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চাৰ্লেছ বেবেজে ডিফাৰেঞ্চ ইঞ্জিনটো ইনভেণ্ট কৰিছিলে। এতিয়া 32 নম্বৰটো চাওঁ,
হু ইজ দ্য ফাদাৰ অফ কম্পিউটাৰ চায়েন্স কম্পিউটাৰ ফাদাৰ বুলি কাক জনা যায় এইটো উত্তৰ হ'ব এলেন টিউৰিঙক কি কয় ফাদাৰ অফ কম্পিউটাৰ বুলি জনা যায় আৰু চাৰ্লেছ বেবেজক ফাদাৰ অফ কম্পিউটাৰ চায়েন্স বুলি জনা যায় এলেন টিউৰিঙক আৰু ফাদাৰ অফ কম্পিউটাৰ বুলি জনা যায় চাৰ্লেছ বেবেজক আৰু ইণ্টাৰনেট কোনে ইনভেণ্ট কৰিছিলে ফিন ক্ৰফে ইণ্টাৰনেট মানে কি ইনভেণ্ট কৰিছিলে ফাউণ্ডাৰ অফ ইণ্টাৰনেট গতিকে আপোনালোকে চাই ল'ব এইটো কম্পিউটাৰ চায়েন্স বুলি সুধিছে গতিকে ইয়াৰ উত্তৰ হ'ব এলেন টিউৰিংটো এতিয়া 33 নম্বৰ কুৱেশ্যনটো কৈছে 33 নম্বৰটোত দ্য ফাৰ্ষ্ট কম্পিউটাৰ ৱেৰ প্ৰগ্ৰেমড ইউজিং মানে প্ৰথম কম্পিউটাৰটো কি লেংগুৱেজ ইউজ কৰি কেনে কি কৰিছিলে প্ৰগ্ৰেম কৰিছিলে গতিকে আপোনালোকৰ অপশ্যন বিটো শুদ্ধ হ'ব মেচিন লেংগুৱেজ কৰি কেনে প্ৰথম কম্পিউটাৰ যিটো আছিলে সেইটো প্ৰগ্ৰেম কৰিছিলে এতিয়া 34টো চাব 34টো কৈছে এ কম্পিউটাৰ কেন নট বুট ইফ ইট ডাজ নট হেভ গতিকে এইটো বহুতেই সহজ কুৱেশ্যন এইটো আপোনালোকে এটা কমন চেঞ্চ লগালে গম পাই যাব যদিহে আপোনালোকৰ অপাৰেটিং চিষ্টেমটো নাথাকে তেনেহ'লে আপোনালোকে কম্পিউটাৰটো বুট কৰিব নোৱাৰে গতিকে ইয়াত সেইটোৱে সুধিছে এই কম্পিউটাৰ কেন নট বুট ইফ ইট ডাজ নট হেভ অপাৰেটিং চিষ্টেম নাথাকিলে আপুনি বুট কৰিব নোৱাৰে 34ৰ চিটো শুদ্ধ উত্তৰ এতিয়া 35টো চাব হোৱাট ইজ এম্বেডেড চিষ্টেমটো কি হয় সুধিছে গতিকে আপোনালোকৰ উত্তৰ যিটো হ'ব কম্পিউটাৰ এণ্ড দ্য ছফ্টৱেৰ চিষ্টেম ডেট কণ্ট্ৰল দ্য মেচিন সেইটোক আমি এম্বেডেড চিষ্টেম বুলি কওঁ গতিকে আপোনালোকৰ অপশ্যন ডিটো শুদ্ধ হ'ব এটা কম্পিউটাৰৰ যেতিয়া ছফ্টৱেৰ লগ লাগে তেতিয়া ছফ্টৱেৰ লগ লাগিলে আমি মেচিনটোক যেতিয়া কণ্ট্ৰল কৰিব পাৰোঁ কোনো এটা মেচিনক সেইটোক আমি এম্বেডেড চিষ্টেম বুলি কওঁ এতিয়া 36টো চাব ফাৰ্ষ্ট পেজ অফ ৱেবছাইট এটাৰ প্ৰথম পেজটো কি কয় এইটো সকলোৱে গম পাব হোম পেজ চব ৱেবছাইটতে থাকে ফেচবুকৰে থাকে ফেচবুক বা যিকোনো ৱেবছাইটে আপোনালোকক যে থাকিব তাত হোম পেজ বুলি লিখা থাকে গতিকে আপোনালোকৰ ফাৰ্ষ্ট পেজটো ৱেবছাইট হয় হোম পেজ এতিয়া 37টো চাওঁ 37টো কৈছে ৱেৰ আৰ ডাটা এণ্ড প্ৰগ্ৰেম ষ্ট'ৰ্ড ৱেন প্ৰচেছৰ ইজ ইউজ দেম যেতিয়া ডাটা আৰু প্ৰগ্ৰেম ক'ত ষ্ট'ৰ হৈ থাকে যেতিয়া প্ৰচেছৰে তাক ব্যৱহাৰ কৰি থাকে গতিকে এইটো আপোনালোকে চাব অপশ্যনবোৰ মেইন মেমৰি ছেকেণ্ডাৰী মেমৰি ডিছ মেমৰি আৰু প্ৰগ্ৰেম মেমৰি গতিকে আপোনালোকৰ ছেকেণ্ডাৰী মেমৰিটো নহ'বই গতিকে শুদ্ধ উত্তৰ হ'ব মেইন মেমৰিত কি কৰে প্ৰগ্ৰেমৰ ডাটা আৰু প্ৰগ্ৰেমবোৰ ষ্ট'ৰ হৈ থাকে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হুইচ প্ৰগ্ৰেমিং লেংগুৱেজ আৰ ক্লাছিফাইড এজ ল' লেভেল লেংগুৱেজ তলত কেইটামান প্ৰগ্ৰেমিং লেংগুৱেজ দিছে এইটো কৈছে যে তলৰ কোনটো এটা ল' লেভেলৰ প্ৰগ্ৰেমিং লেংগুৱেজ হয় এইটো চাব বেছিক কোবল ফৰ্ট্ৰান এইকেইটাতো নহয় এইটো কি প্ৰলগ এইটোও নহয় C++টো নহয় গতিকে আপোনালোক শুদ্ধ উত্তৰ হ'ব এছেম্বলি লেংগুৱেজটো কম্পিউটাৰৰ এটা কি ল' লেভেল লেংগুৱেজ বুলি কয় এতিয়া চাওক 39 কুৱেশ্যন নম্বৰটো হোৱাট ডাজ DMA মিনছ DMAৰ ফুল ফৰ্মটো কি সুধিছে এইটো ডাইৰেক্ট এক্সেছ মেমৰি গতিকে এইটো ক'ত আছে অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব আপোনালোকৰ ডাইৰেক্ট এক্সেছ মেমৰিক DMA বুলি কয় এতিয়া 40 নম্বৰ কুৱেশ্যনটো চাওঁ বন্ধুবান্ধৱীসকল ভিডিঅ'টো অকণমান দীঘল হৈছে ভিডিঅ'টো আমি এইটো আজিৰ কাৰণে লাষ্ট কুৱেশ্যন হিচাপে চাওঁ এইটো লাষ্ট কুৱেশ্যন হিচাপে ব্যৱহাৰ কৰোঁ তাৰপিছত আমি বাকী যিকেইটা কুৱেশ্যন থাকিলে 100টা কুৱেশ্যনত এইটো আমি আপোনালোক নেক্সট পাৰ্টত আগবঢ়াম গতিকে আজি শেষৰ কুৱেশ্যনটো চাওঁ শেষৰ কুৱেশ্যনটো চোৱাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে যদি বেল আইকন আছে বেল আইকনটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰি দিব আমি আপোনালোকে কৈ দিব যে 50টা শ্বেয়াৰ আজি টাৰ্গেট লৈছোঁ আপোনালোকৰ ফালৰ পৰা যে আপোনালোকে 50টা শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ গতিকে এতিয়া 40 নম্বৰ কুৱেশ্যনটো চাব 40 নম্বৰটো কৈছে চিফ কম্পনেণ্ট অফ ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ এতিয়া কৈছে যে ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰত তাত মেইন কম্পনেণ্টটো কি ব্যৱহাৰ হৈছিলে গতিকে ইয়াত চাব ট্ৰানজিষ্টৰ ভেকুৱাম টিউব আৰু ফাল্ব ইণ্টিগ্ৰেটেড চাৰ্কিট আৰু অল অফ দ্য এবভ গতিকে এই কুৱেশ্যনটোৰ আপোনালোকৰ ইণ্টিগ্ৰেটেড চাৰ্কিটটো বহুত পিছত আহিল ট্ৰানজিষ্টৰ যেতিয়া আহিল চিমছ যেতিয়া আহিল তাৰপিছতহে ইণ্টিগ্ৰেটেড চাৰ্কিটটো আহিল এইটো বহুত পিছত ইনভেনশ্যন আৰু ট্ৰানজিষ্টৰ অহাৰ আগতে ভেকুৱাম টিউব আৰু ফাল্বটো ব্যৱহাৰ হৈছিলে কম্পিউটাৰত গতিকে আপোনালোকৰ অপশ্যন যিটো হ'ব অপশ্যন নম্বৰ বিটো শুদ্ধ উত্তৰ হ'ব গতিকে বন্ধু বান্ধৱীসকল আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ অকণমান দীঘল হৈছে গতিকে আপোনালোক অন্য এটা ভিডিঅ'ত লগ পাম থেংক ইউ ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক